ভিডিঅ'টো শেষলৈকে চাব। আমি কিছুমান অফাৰ উলিয়াইছোঁ। আপোনালোকে যদি আমাৰ লগত বাইক লৈ টাৱাং যাব বিচাৰে বা গাড়ীত যাব বিচাৰে, আমাৰ গাড়ীও আছে, তেনেহ'লে খুব কম খৰচত আপোনালোকে ঘূৰি আহিব পাৰিব। আমি পেকেজ উলিয়াইছোঁ। আৰু যদি ভাবে যে আমাক অকল আইটিনেৰীহে বনাই দিব লাগে, তেনেহ'লে আমি আইটিনেৰীও বনাই দিম। বোলে হাতত বহুত কম সময় আছে আৰু বাজেটটো ইমান বাজেটত আমাক ইমানখিনি জেগা চাব লাগে, চ' গোটেইখিনি আমি প্লেন কৰি আপোনালোকক আইটিনেৰীটো বনাই দিম। ভিডিঅ'টো একদম শেষলৈকে চাব, গোটেইখিনি ডিটেইলছ দিয়া আছে। গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আপোনালোকে হয়তো যদি মোৰ আগৰ ভিডিঅ'খিনি চাইছে তেনেহ'লে গম পাইছে মই টাৱাং গৈছিলোঁ। টাৱাঙত এটা ধুনীয়া বাইক ট্ৰিপ এটা আমি কৰি আহিলোঁ। আপোনালোকে যদি ভিডিঅ'খিনি চাইছে, ধুনীয়াকৈ আমি এনজয় কৰিছোঁ, ধুনীয়াকৈ আমি ফুৰি আহিছোঁ। আপোনালোকে আই বটনত গোটেই প্লে লিষ্টখন আহি আছে, আপোনালোকে চাব। তাৰপিছত বহুতে মোক সুধিছে যে টাৱাং গ'লে কিমানখিনি খৰচা হয়, কিমান এটা আমাৰ বাজেট লৈ পেলাই আমি টাৱাং যাব পাৰিম। চ' আমি এই ভিডিঅ'টোতে গোটেইখিনি আমি ডিছকাছ কৰিম যে কিমানখিনি খৰচা হয়, আমাক খাওঁতে কিমানখিনি খৰচা হয়, হোটেলত কিমান খৰচা হয়, তেল আমাৰ কিমান খৰচা হয় যদি আমি নিজৰ বাইক লৈ যাওঁ। গোটেইখিনি A to Z আমি ডিছকাছ কৰি আছোঁ। আপোনালোকে বহুতো ভিডিঅ' পাইছে ইউটিউবত, বহুতে ভিডিঅ' বনাই যে টাৱাঙত গ'লে কিমান খৰচা হয়, কিন্তু এই ভিডিঅ'টো যদি আপোনালোকে চায় তেনেহ'লে মই ভাবোঁ বেলেগ ভিডিঅ' আপোনালোকে চাব দৰকাৰ নাই, কাৰণ এই ভিডিঅ'তে আপোনালোকে গোটেইখিনি A to Z ইনফৰ্মেশ্যন পাই যাব। ঠিক আছে, বেছি আমি সময় ৱেষ্ট নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি যদি এটা ট্ৰিপ প্লেন কৰোঁ বা এটা ৰাইড প্লেন কৰোঁ, তেনেহ'লে প্ৰথমতে আমি ৰুট, যোনটো আমি ৰাস্তা, সেইটো আমি প্লেন কৰিব লাগিব, হয়নে নহয়? আপোনালোকে যদি গুৱাহাটী বা লোৱাৰ আছামৰ ফালৰ পৰা আহে তেনেহ'লে আপোনালোকে এটা ৰুট ল'ব পাৰিব, খুব চমু হ'ব, আপোনালোকৰ লাভ হ'ব। গুৱাহাটী, মংগলদৈ হৈ ওদালগুৰি হৈ ভালেমু, আছাম অৰুণাচলৰ বৰ্ডাৰত গেট আছে ভালেমু, তাৰ পৰা আপোনালোকে বমডিলালৈকে যাব পাৰিব। আৰু যদি আপোনালোকে বিচাৰে যে নাই মই নগাঁও হৈ যাম বা নগাঁৱৰ মানুহ হয় বা এইফালেও আপোনালোকৰ যদি সেইফালৰ পৰা যদি যাব বিচাৰে তেনেহ'লে আপোনালোকে তেজপুৰ হৈ ভালুকপুং হৈ পেলাই আপোনালোকে যাব পাৰিব। ভালুকপুং গেট হয়, অৰুণাচল আছাম গেট হয়, তাৰ পৰা আপোনালোকে গৈ পেলাই বমডিলা পাব। সেইফালে গ'লে বমডিলা পাব, এইফালে বমডিলা পাব। আৰু বমডিলাৰ পৰা আপোনালোকৰ ৰাস্তাটো ছেইম, ডিৰাং, বমডিলাৰ পিছত আপোনালোকে ডিৰাং পাব, তাৰপিছত টাৱাং পাব। আৰু অৰুণাচল যাবৰ কাৰণে ILP পাছ লাগিব। ILP পাছ দুটা ছিষ্টেমত উলিয়াব পাৰি, এটা অফলাইন হয়, অফলাইনটো আপোনালোকে গেটত গৈ উলিয়াব পাৰিব। আৰু যদি আপোনালোকে অনলাইন কৰে তেনেহ'লে arunachalilp.com এইটো ৱেবছাইটত আহিব লাগিব। যদি আপোনালোকে কৰিব নোৱাৰে তেনেহ'লে স্ক্ৰীণত এটা নাম্বাৰ ওলাই আছে, সেইটো নাম্বাৰত আপোনালোকে যদি ফোন কৰে, হোৱাটছএপ কৰে, আমি এপ্লাই কৰি দিম। ইয়াত আপোনালোকে এপ্লাই EILP বুলি এটা অপশ্যন আছে, তাত গ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লাই ছিংগল, তাত 100 টকা, টেক্স চেক্সক মিলাই 150 কাটে, আৰু এটা হ'ল 500। যদি আপোনালোকে 500টো কৰে তেনেহ'লে ইনষ্টেণ্টলি আপুনি লগে পাছ পাই যাব। আৰু যদি আপুনি 100 ৰুপিজৰ যোনটো এইটো অপশ্যন আছে সেইটো যদি কৰে তেনেহ'লে খুব বেছি 3-4 দিনমান লাগিব, তেতিয়া আপোনাৰ এখন এপ্ৰুভ হ'ব। এতিয়া মেইন কথাটো আহি গ'ল পেট্ৰল। আমি যিহেতু বাইক লৈ গৈছিলোঁ, মোৰ বাইকখনে 45 কিলোমিটাৰ পাৰ লিটাৰ মাইলেজ দিছে। চ' মোৰ খৰচা হৈছে 2200 টকা, 2200 টকা তেল মোৰ খাইছে উইথ বুমলা পাছ। নট অনলি টাৱাং, আমি বুমলা পাছৰ পৰা ঘূৰি আহি ঘৰ পোৱালৈকে 2200 টকা আমাৰ তেল খৰচ হৈছে। ঠিক আছে, যদি আপোনালোকে দুজন যায় সেইটো আপোনালোকে মেনেজ কৰি ল'ব, কেলকুলেট কৰি ল'ব, ভগাই ল'ব পাৰে। আপোনালোকে যদি বেছি CC ইঞ্জিন বা বেছি তেল খোৱা বাইক লৈ যায় সেইটো আপোনালোকে কেলকুলেট কৰি ল'ব। সেইটো মই ক'ব নোৱাৰিম যে ইমানখিনি খৰচা হ'ব, ইমান হেৰি হ'ব, সেইটো আপোনালোকে মাইলেজটো কেলকুলেট কৰি ল'ব। এতিয়া আমি ILP কথা পাতিলোঁ, কোনটো ৰাস্তা দি যাব লাগে সেইটো কথা পাতিলোঁ, পেট্ৰল কিমান খৰচা হয় গোটেইখিনি আমি পাতিলোঁ। এতিয়া নেক্সট আহিল থকা আৰু খোৱাটো। চ' আপোনালোকে যদি কেম্পিং কৰে, আমিতো প্ৰথম কেম্পিং কৰিছিলোঁ, আমি ইয়াৰ পৰা ডিৰাঙত গৈ আমি ৰখিলোঁ। আপোনালোকেও ডিৰাঙত গৈ ৰখিব পাৰে, ধুনীয়া প্ৰপাৰ্টি আছে, ধুনীয়া হোমষ্টে আছে, ধুনীয়া হোটেল আছে, আপোনালোকে য'তে থাকিব বিচাৰে থাকিব পাৰে। আৰু আপোনালোকে মিনিমাম 1000 ৰুপিজত ডাবল বেড ৰুম পাই যাব ডিৰাঙত। আমি কেম্পিং কৰিছিলোঁ, আৰু যদি আপোনালোকে কেম্পিং কৰিব বিচাৰে চাংটি ভেলীত, নিজৰ যদি কেম্প আছে, নিজৰ যদি টেণ্ট আছে, আপোনালোকে চাংটি ভেলীত টেণ্ট কৰিব পাৰে, কেম্পিং কৰিব পাৰে। আৰু যদি আপোনালোকে বিচাৰে যে আমি কেম্পিং কৰিম কিন্তু নিজৰ টেণ্ট নাই, চ' তেখেতসকলে মই নাম্বাৰ দি দিম, ডেছক্ৰিপশ্যনত নাম্বাৰ দি দিম, তাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে। বা আপোনালোকে চাগে কণ্টেক্ট কৰিব নোৱাৰিব পাৰে, কাৰণ তাত ইমান নেটৱৰ্ক নচলে, নেটৱৰ্ক ইমান নাপায়। আপোনালোকে ডাইৰেক্ট তাত যাব পাৰিব, মই গুগল মেপৰ লোকেশ্যন দি দিম, আপোনালোকে তাত গৈ পেলাই কথা পাতিব। 500 ৰুপিজ ল'ব এটা টেণ্টৰ কাৰণে। আৰু যদি আপোনালোকৰ নিজৰ টেণ্ট আছে তেনেহ'লে ফ্ৰী অফ কষ্ট আপোনালোকে ধুনীয়াকৈ চাংটি ভেলী এনজয় কৰিব পাৰিব, ছানৰাইজ এনজয় কৰিব পাৰিব। আৰু তাৰ যোনটো নাজাৰা, যোনটো নেচাৰ,
ধুনীয়াকৈ আপোনালোকে উপভোগ কৰিব পাৰিব। চ' সেইখিনিয়ে কথা। প্ৰথম আপোনালোকে দিৰাঙত ৰখিবই লাগিব, একেদিনতো টাৱাং যাব নোৱাৰিবই। দিৰাঙত যদি আপোনালোকে হোম ষ্টেত থাকে বা ৰুমত থাকে 1000 টকা, 2খন বেড থাকিব। যদি আপোনালোকে কেম্পিং কৰে ফ্ৰী অফ কষ্ট বা টেণ্ট ল'লে 500 টকা। তাৰপিছত নেক্সট ডে আপোনালোকে যাব লাগিব টাৱাঙলৈকে। টাৱাঙত যদি আপোনালোকে থাকে, টাৱাঙতো আপোনালোকৰ কম দামী ৰুম পাই যাব। গভমেণ্টৰ নিজৰ ৰুম আছে, গভমেণ্ট লজ আছে। পাৰ নাইট আপোনালোকে 600 টকা পে' কৰিব লাগিব ডাবল বেড। আৰু যদি আপোনালোকে প্ৰাইভেট প্ৰপাৰ্টিত থাকে, প্ৰাইভেট হোম ষ্টেত থাকে, তাত আপোনালোকে মিনিমাম 1500 টকা আপ টু 5000 আপ টু 5000 টকালৈকে আপোনালোকে পাই যাব। কিন্তু মিনিমাম আপোনালোকে 1500 টকাৰ পৰা তলত আপোনালোকে কেতিয়াও নাভাবিব যে আমি ইমান কমত থাকিব পাৰিম। গভমেণ্ট লজত আপোনালোকে 600 টকাত থাকিব পাৰিব। ত' আমিতো গভমেণ্ট লজতে আছিলোঁ। 600 ৰুপিজত 2খন বেড, তাৰপিছত এটাচ বাথৰুম আছে, গিজাৰ আছে, এভৰিথিং আছে। মানে এইটো আপোনালোকে ফিল নাপাব যে আমি গভমেণ্ট লজত আছোঁ বা এটা সস্তা, এটা কম দামী আমি ৰুমত আছোঁ, তেনেকুৱা আপোনালোকে ফিল নাপাব। এতিয়া আহি গ'ল আপোনালোকৰ খানা, যে কিমান খৰচা হ'ব আমাৰ এণ্টায়াৰ ট্ৰিপটোত, আমাৰ কিমান খৰচা হ'ব। চব আপোনালোকে যদি 3 সাঁজকৈও খায়, পাৰ ডে আপোনালোকে যদি 3বাৰকৈও যদি খায়, পাৰ থালি, মই থালি কথা কৈছোঁ, আমি যিহেতু ভাত খাইছোঁ থালি কথাই ক'ম, 100 ৰুপিজৰ ওপৰত নলয়। দিৰাঙত খালেও আপোনালোকে 100 ৰুপিজ পাব। টাৱাঙতো এখন হোটেল আছে, বেংগলী হোটেল আছে, তাত আমি খাইছিলোঁ 100 ৰুপিজ। ঠিক আছে। আপোনাৰ আপোনালোকে যদি 3 সাঁজকৈও খায়, আমি 5 দিনত 1500 টকা আপোনালোকে খানাত ধৰি থওক। আৰু আপোনালোকে যদি টাৱাঙত টুৰিষ্ট লজত থাকে, গভমেণ্ট টুৰিষ্ট লজত থাকে, তেনেহ'লে ওচৰতে টাৱাং মাৰ্কেটখন আছে। সেই মাৰ্কেটখনতে ধুনীয়া ধুনীয়া হোটেল আছে, কম দামী, আপোনালোকে কম খৰচতে ধুনীয়া খানা পাই যাব। তাৰপিছত আহিল বুমলা। আপোনালোকে যদি ভাবে যে আমি বুমলা পাছ নাযাওঁ, কোনো কথা নাই, আপোনালোকে টাৱাং ফুৰিব পাৰে। চাংগেশ্বৰ লেক আছে, পিটিছৰ লেক আছে, তাৰপিছত ধুনীয়া ধুনীয়া জেগা আছে। টাৱাঙতে জেগা আছে, বোমডিলাতো আছে চাবলগীয়া জেগা। দিৰাং গৈ থাকোঁতে আপোনালোকে চাব পাৰে। জছৱানগড় ৱাৰ মেম'ৰিয়েল আপোনালোকে চাব পাৰে, ভিজিট কৰিব পাৰে। চ' সেইখিনি আপোনালোকে বুমলা পাছ নহ'লেও আপোনালোকে চাব পাৰিব। কিন্তু বুমলা যদি আপোনালোকে চাইনা বৰ্ডাৰ চাব বিচাৰে, বুমলা যদি চাব বিচাৰে, তেনেহ'লে এখন এক্সট্ৰা পাছ লাগিব। ILPয়ে কাম নহ'ব, ILPটো থাকিবই লাগিব। ILP দি আপোনালোকে বুমলা যাব নোৱাৰিব। চ' তাৰ কাৰণে যাবলৈ কি কৰিব লাগিব, আপোনালোকে প্ৰথম DC অফিচ যাব লাগিব। DC অফিচত গৈ আপোনালোকে তাতে লোকেল মানুহক সুধিব বা গুগল মেপতো চাই ল'ব যে DC অফিচ টাৱাং ক'ত আছে। তাত যাব, তাৰপিছত তেখেতসকলে ফৰ্ম দিব। আপোনালোকে তাতে সুধিব যে পাছ ক'ত বনাম, বুমলাৰ কাৰণে পাছ ক'ত বনাম, আপোনাক দেখাই দিব। তাৰ ৰুমত যাব, বাইদেউ এগৰাকী থাকে, তেখেতে আপোনালোকক এখন ফৰ্ম দিব, ধুনীয়াকৈ ফিল আপ কৰি দিব। তাৰ আগত আপোনালোকে অলপ ডকুমেণ্টছ প্ৰিপেয়াৰ কৰিব লাগিব। ডকুমেণ্টছ আপোনালোকে মানে জেৰক্স কৰিব লাগিব। কি কি লাগিব মই কৈ দিছোঁ। ILP পাছ, আপোনালোকৰ ILP পাছখন লাগিব। আধাৰ কাৰ্ড, আপোনালোকে যদি বাইক লৈ যায় তেনেহ'লে RC, ইঞ্চুৰেঞ্চ আৰু ড্ৰাইভিং লাইচেঞ্চ। এই 5টা বস্তু লাগিব। ডবল দুটা কপি লাগিব। কাৰণ কিয়, এটা আপোনালোকে DC অফিচত জমা ৰাখিব আৰু এটা ৰাখিব ৱাৰ মেম'ৰিয়েলত। ৱাৰ মেম'ৰিয়েল কিয় জমা ৰাখিব আপোনালোকক মই পিছত কৈ আছোঁ। এতিয়া আপোনালোকে ধুনীয়াকৈ বস্তুখিনি জমা ল'লে তাত DCয়ে চাইন কৰি দিব ধুনীয়াকৈ। তাৰপিছত আপোনালোকে লৈ যাব লাগিব ৱাৰ মেম'ৰিয়েলত। এটা কপিটো DC অফিচত ৰাখি ল'লে আৰু এটা আপোনালোকে লৈ যাব লাগিব ৱাৰ মেম'ৰিয়েলত। তাৰ টাৱাং ৱাৰ মেম'ৰিয়েলৰ কিনাৰতে ব্ৰিগেডিয়াৰৰ অফিচ আছে। তো তাত গৈ পেলাই ব্ৰিগেডিয়াৰে চাইন কৰিব, চিল মাৰিব। আৰু একেদিনাই আপোনালোকে পাছখন নাপায়, পিছদিনা পাব। পিছদিনা আপোনালোকে ৰাতিপুৱা যাব, গৈ পেলাই পাছখন ল'ব। লৈ আপোনালোকে গেটে মানে যেতিয়া বুমলা যাব, তেতিয়া 3টামান চেকপোষ্ট পাব। চবকেইটা চেকপোষ্টত আপোনালোকে এণ্ট্ৰি কৰি যাব লাগিব যে আমি বুমলা যাম, এইখন আমাৰ পাছ বনালোঁ, এইখন লওক। এণ্ট্ৰি কৰিলে নেক্সট চেকপোষ্টত অলপ যাব লাগে। এইবিলাক এনেকুৱা নহয় যে লগতে গৈ থাকিব, আপোনালোকে নিজে ৰখাব যে ক'ত যাব, বুমলা যাম, পাছ এইখন। পাছ দেখালে, এণ্ট্ৰি কৰিলে, আকৌ আপোনালোকে আগবাঢ়ি যাওক। লাষ্টত গৈ আপোনালোকে বুমলাৰ যোনটো একদম মেইন জেগাটো পালেগৈ আৰু চাইনা বৰ্ডাৰ, তাত আপোনালোকৰ পাছটো জমা ৰাখি ল'ব। তো এতিয়া আমি যদি গোটেইখিনি কেলকুলেট কৰিব যাওঁ, গোটেইখিনি যোগ কৰিব যাওঁ, তেনেহ'লে আমাৰ কিমান খৰচা হৈছে গোটেইখিনি এতিয়া আমি কেলকুলেট কৰিম। ঠিক আছে। চ' প্ৰথমতে যিহেতু মোৰ বাইকখনত 2200 টকা তেল খাইছিল, চ' 2200 টকাৰ তেলত ধৰিলোঁ। তাৰপিছত থকা ষ্টে, আপোনালোকে যদি ৰুম লয়, মিনিমামটো ধৰিছোঁ 1000 টকা। যদি দিৰাঙত ৰুম লয় 1000 টকা। তাৰপিছত টাৱাঙত আপোনালোক যাব, টাৱাঙত থাকোঁতে টাৱাং টুৰিষ্ট লজত 600 টকা। তাৰপিছত আকৌ এদিন থাকিব লাগিব, এদিনতো আপোনালোকে ঘূৰিব নোৱাৰে, আকৌ এদিন থাকিব লাগিব 600 টকা। তাৰপিছত আকৌ আপোনালোকে ৰিটাৰ্ণ আহি আপোনালোকে থাকিব লাগিব দিৰাঙত 1000 টকা আকৌ ধৰিলোঁ। তাৰপিছত এতিয়া খানা ষ্টে গোটেইখিনি ধৰি ল'লোঁ।
আৰু যদি আপোনালোকে বেছি দিন থাকিব বিচাৰে, বেছি আপোনালোকে ট্ৰেভেল কৰিব বিচাৰে, তেনেহ'লে সেইটো আপোনালোকে মানে এড কৰি ল'ব আৰু ঠিক আছে। এতিয়া খানা আপোনালোকক যিহেতু কৈছোঁৱে মই, পাৰ প্লেট 100 ৰুপিজকৈ ডেইলি যদি আপোনালোকে 3 থালিও খায় তেনেহ'লে 1500 টকা আপোনালোকৰ 5 দিনত লাগিব। যদি আপোনালোকে বেছি দিন থাকিব বিচাৰে তেনেহ'লে আপোনালোকে কেলকুলেট কৰি ল'ব ঠিক আছে। বাকী নাস্তা, এতিয়াতো বহুতে চাহ কিবা কিবি খাব, চাহ কফি খাব বিচাৰে বা মেগী চেগি এনেকৈ কিবা খাব বিচাৰে, তেনেহ'লে সেইটো আপোনালোকে ধৰি থওক 500 টকা এটা এক্সট্ৰা ধৰি থওক, কাৰণ চাহ একাপনো কিমান 10 টকা, খুব বেছি 20 টকা ল'ব ঠিক আছে। 500 টকা আপোনালোকে নাস্তাত ধৰি লওক। তাৰপিছত নেক্সট আহিল আপোনাৰ বুমলা পাৰ্মিট আমি জেৰক্স ধৰি পেলাই এখন বাইকৰ 250 ধৰি থওক, তাৰ ওপৰত নাযায়, কাৰণ জেৰক্স আপোনালোকে যদি ইয়াত যদি কৰি যায় তেনেহ'লে আপোনালোকৰ খৰচাই নাই। চ' গোটেইখিনি যদি আপোনালোকে কেলকুলেট কৰে তেনেহ'লে টোটেল খৰচা আহিব আপোনালোকৰ 7,650 টকা এনেকৈ আহিব ঠিক আছে। চ' টোটেল মানে 8,000 টকা ধৰি থওক, টোটেল 8,000 টকা আপোনালোকৰ খৰচা হৈ আছে এনেকৈ। আৰু যদি আপোনালোকে কেম্পিং কৰিলে সেই ডিৰাঙত যে আপোনালোকে 1,000 টকাকৈ ৰুম লৈছিল সেইটো আপোনালোকে মাইনাছ কৰি দিয়ক। কিন্তু এটা কথা, তাত আকৌ খানাটো আকৌ মেহেংগা আছে, 100 টকাত নাপায়, তাত 200 টকা ল'ব। এক প্ৰকাৰে আপোনালোকৰ ফাইদাই হৈ আছে, কাৰণ 1,000 টকাৰ ঠাইত আপোনালোকে 100 টকা এটা বেছিকৈ পে' কৰি আছে। চ' সেইটো আপোনালোকে কেলকুলেট কৰি ল'ব। আৰু শেষত ভিডিঅ'টো শেষ কৰাৰ আগতে আপোনালোকক কওঁ যে আমিও টাৱাং ট্ৰিপ আমি প্লেন কৰোঁ, আপোনালোকক আমি গাইড কৰি লৈ যাম। এটা মানে পেকেজ থাকে, খুব কম দামী পেকেজ, বেলেগতকৈ আপোনালোকে খুব কম দামত আমাৰ লগত টাৱাঙত আপোনালোকে ফুৰিব পাৰিব। ধুনীয়া জেগাকৈ দেখাম আপোনালোকক। বুমলা ইনক্লুড থাকিব, বুমলা পাছ ইনক্লুড থাকিব, চেলা পাছ ইনক্লুড থাকিব, আমি টানেল দি যাম, এইবিলাক চব ইনক্লুড থাকিব। খোৱা থকা বোলে আমি কেম্পিং কৰিম সেইটো ইনক্লুড থাকিব। চব মানে বেলেগ বেলেগ পেকেজ থাকে, বোলে আমি কেম্পিংহে কৰিম হোটেলত নাথাকোঁ সেইটো কাৰণে এটা এক্সট্ৰা পেকেজ থাকিব, বোলে আমি হোটেলত থাকোঁ কেম্পিং নকৰোঁ সেইটো কাৰণে এক্সট্ৰা পেকেজ থাকিব। চ' আপোনালোকে যদি বাইক লৈ যাব বিচাৰে আমাৰ লগত কণ্টেক্ট কৰক, নাম্বাৰ ওলাই আছে ডেছক্ৰিপশ্যনতো আছে, স্ক্ৰীণতো ওলাইছে নাম্বাৰ, আপোনালোকে কণ্টেক্ট কৰক। আৰু বোলে মই বাইক লৈ নাযাওঁ, মই গাড়ীতহে যাম, আমাৰ গাড়ী আছে, গাড়ীত আপোনালোকে যাব পাৰিব। গাড়ীৰ কাৰণে এক্সট্ৰা পেকেজ আছে, আপোনালোকে ডেছক্ৰিপশ্যনত নম্বৰ আহি আছে, স্ক্ৰীণত নম্বৰ আহি আছে, আপোনালোকে কণ্টেক্ট কৰক, হোৱাটছএপ কৰক, ডিটেইলছ আমি আপোনালোকক দি দিম। চ' সেইখিনিয়ে কথা। আৰু আমাৰ মানে পেকেজত কি ইনক্লুড থাকিব, ILP পাছ থাকিব, আপোনাৰ বুমলাৰ কাৰণে ইনক্লুড থাকিব, খানা থকা কৰা, কেম্পিং যদি কৰে কেম্পিং থাকিব, আৰু বন ফায়াৰ থাকিব, চব ধুনীয়া এটা ফেচিলিটি আপোনালোকে একদম কম খৰচত আমি দিবলৈ গৈ আছোঁ। আৰু যদি আপোনালোকে বিচাৰে যে নাই আমি নিজে যাম, নিজে প্লেন কৰিম, আমাক খালি জাষ্ট আইটিনাৰীটো বনাই দিব লাগে, আমি আইটিনাৰী আপোনালোকক বনাই দিম। আপোনালোকৰ বাজেটৰ হিচাপত আপোনালোকৰ বোলে ইমান টাইম লিমিটৰ আমাৰ ইমানহে সময় আছে, আমি এইকেইদিনহে আমাৰ সময় আছে আৰু আমাৰ বাজেট ইমানহে, চ' আমি সেইটো হিচাপতো আপোনালোকক আইটিনাৰী বনাই দিম। প্ৰথম দিনা ইয়াত যাব আপোনালোকে, ছেকেণ্ড দিনা ইয়াত যাব, ধুনীয়াকৈ ঘূৰিব, গোটেইখিনি জেগা আমি মানে ইনক্লুড কৰাই দিম। কেনেকৈ কি কৰিব লাগে গোটেইখিনি আমি প্লেন কৰিম। খুব কম খৰচত আমি আইটিনাৰী বনাই দিম, খুব কম খৰচত আমি পেকেজ ইনক্লুড কৰাইছোঁ, পেকেজত আপোনালোকে যাব পাৰিব টাৱাং। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, তলত কমেণ্ট কৰিব, আৰু কিবা সুধিবলগীয়া আছে যদি কমেণ্ট কৰিব। লগতে মোৰ নাম্বাৰ আহি আছে, আপোনালোকে যদি পেকেজ ল'ব বিচাৰে কণ্টেক্ট কৰিব। শেষত আপোনালোকে যদি প্লেন কৰি আছে নিজৰ ফ্ৰেণ্ডছৰ লগত টাৱাং এটা ট্ৰিপ যদি প্লেন কৰি আছে তেনেহ'লে এই ভিডিঅ'টো তেখেতসকলক শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু মই এনেকুৱা ট্ৰিপত গৈ থাকিম, আপোনালোকে যদি আগৰ ভিডিঅ'খিনি চোৱা নাই, টাৱাঙৰ ভিডিঅ'খিনি যদি চোৱা নাই এবাৰ চাব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।